গতিকে এই ৰ'দৰ সময়তো আহিছোঁ মুনাফদাৰ সৈতে মুনাফদাৰ যিটো নিজৰ তেওঁ কিবা খেতি কৰিছে সেই খেতিৰ মাজত আহিছোঁ খেতি বুলি ক'লে খেতি বুলিও নহয় কিবা এটা সংৰক্ষণ কৰিছে আৰু এই ভিডিঅ'টো তাত গ'লেহে মই আপোনালোকৰ মাজত অৱগত কৰিব পাৰিম এটা সুন্দৰ বস্তু মই আপোনাক তোমাক দেখাম বুলি কৈছে সেইকাৰণে আহিছোঁ বলক নমস্কাৰ মই এতিয়া পুনৰবাৰ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ মুনাফদাৰ এজন প্ৰকৃত কৃষকৰ কাষত এতিয়া সেইজন কৃষকে যেনেকৈ কৃষিৰ ভিত্তিত নিৰ্ভৰ কৰি তেওঁ যেনেকৈ দুখন ট্ৰেক্টৰ আৰু বিভিন্ন মেচিন ধান কটা মেচিনৰ পৰা আদি কৰি বিভিন্ন তেনেধৰণৰ সঁজুলি আৰু তেওঁৰ ঘৰত বৰ্তমান উভয় নদী প্ৰায় 15-20 কুইণ্টেলমান সৰিয়হ তেওঁৰ ঘৰত আছে বৰ্তমানো আছে আৰু সেই সৰিয়হখিনি তেওঁ নিজৰ কোনোদিন তেওঁ এইটোও নাজানে যে বৰ্তমান মিঠাতেলৰ দাম লিটাৰ কিমান তেওঁ 120 টকা বুলি ক'লে গম পাইছে মইতো হতভম্ব হৈছোঁ কাৰণ তেওঁ কিনা নাই নহয় জানো তেওঁ নিজৰ ঘৰতে খাই আছে সেইকাৰণে এয়া চাওক বৰ্তমান মুনাফদাই কি খেতি কৰিছে কি গছ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ ইমান সষ্টম আপোনালোকে চাওক এয়া কি গছ আপোনালোকে নিজে অনুভৱ কৰক সেই গছ মুনাফদাই ৰোপণ কৰিছে এয়া চাইছে চেগুন গছ অতি মূল্যৱান গছ এই চেগুন গছ মুনাফদাৰ বাৰীত পিছফালে এনেকৈ লগাইছে আপুনি চাওক ইয়াত কেইজোপামান হ'ব মুনাফদা আমাৰ ইয়াত আছে 500 জোপামান আছে 500 জোপা অ' মাই গড আৰে প্ৰকৃতিৰ প্ৰেমী বুলি ক'লে ভুল নহ'ব চাইছে এতিয়া গছ কাটে কোনে গছ ৰোপণ কৰে কোনে মোৰ প্ৰশ্ন আপোনালোকে তাৰ উত্তৰটো দিব এতিয়া চাওক মুনাফদা কিমান সুন্দৰ কিমান বছৰ কিমান চনত লগাইছিলে আমি হেৰিয়াত লগাইছোঁ এইটো আজি 3 বছৰ হ'ল 3 বছৰ হ'ল মানে অৰ্থাৎ 2023ত তেওঁ লগাইছে 2023ত তেওঁ লগাইছিল আৰু লগাই এতিয়া চাওক গছ কিমান ডাঙৰ হৈছে মোটা চাওক এইফালে পিছত লগোৱা ন তথাপিতো বাঢ়িছে বহুত ধুনীয়া লাগিছে এই গছ চাওক অতি মূল্যৱান চেগুন গছ মুনাফদাই কৰিছে এয়া মুনাফদাৰ চেগুন গছৰ তলত মই আছোঁ মুনাফদা এজন প্ৰকৃত আমাৰ বিশ্বনাথৰ অন্যতম এজন কৃষক যি কৃষক বুলি ক'লে ভুল নহ'ব তেওঁ কৃষিৰ ভিত্তিত নিৰ্ভৰ কৰি তেওঁ দুখন ট্ৰেক্টৰ আৰু বিভিন্ন ধৰণৰ যন্ত্ৰ যিটো অত্যাধুনিক সঁজুলি যি কৃষকৰ বাবে সহায়ক যেনেকৈ ধান কটা মেচিন এতিয়া তেওঁ পৰিকল্পনা কৰিছে ধান ৰোৱাও মেচিন কাৰণ বৰ্তমান খেতিয়কৰ ৰোৱনি কৰিবলৈ অলপ অসুবিধা আজিৰ বৰ্তমান যিটো গৰম ৰোৱন পাবলৈ নাই আজিকালি এলেহুৱা হ'ল পথাৰত নাযায় সময় নাই ল'ৰা ছোৱালী শিক্ষাবিদ্যাত গৈ শিক্ষাত জড়িত আৰু সেই শিক্ষাৰ লগতো জড়িত আই মাতৃসকলে নিজৰ সন্তানকো চোৱা চিতা কৰিব লাগে হয় তেতিয়া পথাৰৰ কামবিলাকত কৰিব নাযায় তেতিয়া মেচিনত চব কৰে না মেচিনত কৰে সেইকাৰণে আপুনি পৰিকল্পনা কৰিছে যদি ৰাইজে আশীৰ্বাদ কৰে ভাবিছোঁ ৰাইজে যদি এইটো আনিব কয় তেতিয়া লৈ আচ্ছা ৰাইজে যেতিয়া তেওঁ আনিবলৈ কয় তেনেহ'লে তেওঁ ৰোপণ কৰা ভূঁই ৰোৱা মেচিনো আনিবলৈ তেওঁ আগ্ৰহী প্ৰকাশ কৰিছে এজন মুনাফদাৰ কাষত আছোঁ এজন সুঠাম সুশ্ৰী যুৱক তেওঁ বৰ্তমান আমাৰ বিশ্বনাথৰ আমাৰ যিটো নিৰলাবস্তি কয় নিৰলাবস্তি অঞ্চলৰ এজন উদ্যমান শীৰ্ষক তেওঁ নিজৰ বুদ্ধিমত্তা নিজৰ খেতিৰ যোগেদি তেওঁ দুখন ট্ৰেক্টৰ আৰু বিভিন্ন ধৰণৰ মেচিন ক'বলৈ গ'লে এই দুখন ট্ৰেক্টৰৰ মেচিন বৰ্তমান মূল্য কিমান হ'ব আগতে আমাৰতো এখনে আছিলে এখন কৰিছিলোঁ এখনৰ পৰা দুখন খেতিৰ পৰা কৰি আছা এইটো দাম এতিয়া কিমান আছে এতিয়া কিমান হেৰি হ'ব 20 লাখ মান হ'ব এতিয়া আৰু মনা মেচিন আছে দুটা সব মিলাই টোটাল লাখ হয় কিমান হ'ব 25-30 লাখ টকাৰ মাথা আছে 30 লাখ টকাৰ তেওঁ সম্পত্তি খেতি কৰি বুজিছে কাৰো অন্যায় কৰি নহয় খেতি কৰি তেওঁ মুনাফ সম্পূৰ্ণ নাম কি আছিল আপোনাৰ নামটো কি আব্দুল মুনাফদাৰ কাষত মই আছোঁ আৰু তাৰপাছত এতিয়া আপুনি খেতিয়ক হ'ল এতিয়া ল'ৰা ছোৱালীকে আপুনি খেতিয়কে বনাবলৈ নে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কিমান কেনেকুৱা ধৰণৰ খেতিৰ লগতো জড়িত পঢ়াৰ লগতো জড়িত খেতিৰ লগতো আৰু পঢ়াৰ লগতো খেতি আৰু পঢ়া দুইখনতে তেওঁলোকক মানে আপুনি দিছে কিমান কোন ক্লাছত আছে ল'ৰা ছোৱালী ডাঙৰটো এতিয়া ছেকেণ্ড ইয়াৰত আছে ডাঙৰটো হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ আৰু সৰুটো এইবাৰ 8ত মানে পঢ়াই আছে ল'ৰা ছোৱালী এইটো নহয় যে তেওঁ খেতিয়ক হৈ যে তেওঁ ল'ৰা ছোৱালীক যে খেতিয়ে কৰিব লাগিব সেইটো নহয় শিক্ষাও দিব লাগিব শিক্ষাৰ পোহৰো আমাক ইম্পৰ্টেণ্ট মেটাৰ সেইখিনি তেওঁ কিন্তু পঢ়া কম আপুনিতো পঢ়া নাই 5-8 ক্লাছ 5 বা 8ত পঢ়া বুলি তেওঁ কৈছে মই ভালকে হিচাপো নাজানো বজাৰত মাল লৈ গ'লে যে বেচিলে যোনে যিমান দিয়ে লৈ আহোঁ
কথা আহি থকা মানুহ মুনাফ দা আব্দুল মুনাফৰ কাষত আছো আপুনি দেখিছে মুনাফ দাই এয়া চাওক চেগুন গছ হয় 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 এয়া চাওক এয়া মুনাফ দাৰ বৰ্তমান আপোনাৰ চেগুন গছৰ কেনেকৈ ৰোপণ কৰিছে চাওক কিমান সুন্দৰ পৰিৱেশ এয়া হৈছে এজন প্ৰকৃত কৃষকৰ উদ্যমান কৃষকে কেনেকৈ নিজৰ জীৱন প্ৰকৃতিৰ লগতো বিলীন কৰিছে খেতিৰ লগতো বিলীন কৰা এজন বিশেষ ব্যক্তি আপোনালোকে আকৌ লুংগি চাই পেলাই কিবা মিয়া চিয়া নক'ব এইজনক মই চেলুট কৰিছোঁ এওঁলোকৰ দৰে আদৰ্শৱান কৃষক আমাৰ অসমৰ বাবে অসম মাতৃৰ বাবে বাৰুকৈ প্ৰযোজ্য এইজন প্ৰকৃত কৃষক যিজন কৃষকে নিষ্ঠাৰে নিজৰ জীৱন পৰিচালিত কৰি আছে তেওঁৰ লগত কোনো ৰাজনীতি কোনো এইবিলাক লগত কোনো মেটাৰ নকৰে তেওঁলোকৰ মেটাৰ এটাই কৰে যে আমি কৰ্ম কৰিব লাগিব খেতি কৰিব লাগিব আৰু শিক্ষাও সমান্তৰালভাৱে আমাৰ প্ৰয়োজন আছে বুলি তেওঁ নিজকে বিশ্বাস কৰে খেতিৰ ওপৰতে ডাঙৰ ল'ৰাটো আমাৰ ছায়েন্সত পঢ়াই আছে ডক্টৰ বনাম বুলি ভাবিছোঁ এতিয়া ল'ৰাটো ছায়েন্সত পাৰ্চেণ্টেজ কিমান আছে তাৰ 70 মেট্ৰিকত হেৰি আছিলে 78 আছিলে 78 মেট্ৰিকত হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত আছিলে তাৰ হেৰি 68 আচ্ছা ছায়েন্সত অ' মাই গড গম পাইছে না এজন কৃষক চাওক ল'ৰা ছায়েন্সত পঢ়ি আছে চাইছে নে নাই ডক্টৰ বনোৱাৰ হেঁপাহ ইচ্ছা এইখিনি সম্পত্তি তেওঁ ডক্টৰ বনাব খেতি কৰি চাওক মনোভাৱ আপোনালোকে জাগ্ৰত আপোনালোক কি বুলি ভাবে এওঁলোকৰ চিন্তা চাওক এওঁলোকৰ চিন্তা বুদ্ধি বিবেচনা চাওক এওঁলোকে কেনেকৈ চাওক খেতি কৰিছে এওঁলোকৰ খেতি চাওক এইটো কি হয় কি গছ আপোনালোকেতো কাটে তেওঁ লগাইছে গম পাইছে আপুনিতো গছ কাটি ভাল পায় হা তেওঁ কিন্তু লগাইছে চেগুন গছ অতি মূল্যৱান গছ নহ'লে বোৰ ইয়াত কিমান 500 আছে ন এটা সময়ত দিয়াটো কোটি টকা হ'ব এইটো ভগৱানৰ নাম কৈছে আল্লাহৰ কথা কৈছে আল্লাহৰ ওপৰত এৰি দিছে গতিকে এজন বহুত ভাল মানুহ নিষ্ঠাৱান মানুহ কৃষিৰ কৰ্মৰ লগত তেওঁ বিলীন কৰিছে নিজৰ জীৱন ল'ৰাক শিক্ষাৰ পোহৰেৰে আগুৱাই লৈ গৈছে ছায়েন্সত তেওঁৰ ল'ৰা সমান্তৰালভাৱে এইজন প্ৰকৃত কৃষকৰ কাষত আহিছোঁ আৰু সেইজন মুনাফ দাক মই আপোনালোকৰ মাজত পৰিচয় কৰাইছোঁ আমাৰ বিশ্বনাথৰ গৌৰৱ আৰু আমাৰ বিশ্বনাথৰ বাগমাৰী অৰ্থাৎ নেওলাবস্তি তেওঁ বাসিন্দা আৰু তেওঁ সম্পূৰ্ণ পাট্টা থকা মানুহ কোনো বাংলাদেশী নহয় কিন্তু আপোনালোকে বিভিন্ন ধৰণৰ মতানৈক্য দাঙি নধৰি খেতিয়কৰ কাষত আহি আপোনালোকৰ মাজত এটি ভিডিঅ' নিৰ্মাণ কৰিছোঁ ইয়াত মই দাদাক পৰিচয় কৰাই পাব্লিছ কৰিবৰ কাৰণে অহা নহয় মই আপোনালোকক প্ৰমাণ সৈতে দেখাবলৈ বিচাৰিছোঁ যেন মানৱ জীৱনত কেনেকুৱা ধৰণৰ ব্যক্তি আছে যিজন ব্যক্তিয়ে আপোনালোকেতো বৃক্ষ গছ কাটে তেওঁ গছ ৰোপণ কৰি চাওক 500 পুলি ইয়াত ৰোপণ কৰি এনেকৈ এটা এনেধৰণৰ সুন্দৰ পৰিৱেশ এটা গঢ়ি দিছে এজন মুনাফ আৰু তেওঁৰ লগতে সমান্তৰালভাৱে তেওঁ খেতিৰ লগত আৰু শিক্ষাৰ লগতো নিজৰ সন্তানক জড়িত কৰিছে যেনেকৈ তেওঁৰ ডাঙৰটো ল'ৰা বৰ্তমান হাই ছেকেণ্ড ইয়াৰ আৰু এবাৰ দিব হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত এবাৰ দিব তেওঁ ছায়েন্সত পঢ়াই আছে মেট্ৰিকত তেওঁ 78% প্ৰায় 78% শতাংশৰে তেওঁ ল'ৰাই উত্তীৰ্ণ হৈছিল তাৰপিছত তেওঁ ল'ৰাক ডক্টৰ বনোৱাৰ মানসেৰে তেওঁ যিখিনি সপোন আছে ডক্টৰ বনোৱা গতিকে এয়া চাওক গতিকে মই আজি এজন নিষ্ঠাৱান খেতিয়কৰ কাষত আছোঁ ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ মতানৈক্য দাঙি নধৰিব এটা পবিত্ৰ চিন্তাৰে আপোনাৰ সূক্ষ্ম মগজুৰে ঢুকি পোৱাকৈ সেইখিনি ভিডিঅ' যাতে আপোনালোকে আঁকোৱালি ল'ব আৰু অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী মহোদয়কো মই অৱগত কৰিছোঁ এয়া চাওক এখেতসকলৰ চিন্তাধাৰা এখেতসকলৰ বুদ্ধিমত্তা এখেতসকলৰ মানসিকতা আপোনালোকে চাওক এওঁলোকৰ কোনো সেই ধৰণৰ চিন্তা বিবেচিত নহয় তেওঁলোকৰ চিন্তা সোণালী অসম গঢ়া তেওঁলোকে কৈছে যে মোৰ ল'ৰাক ডক্টৰ বনাব মানে আমাৰ অসমৰ কাৰণে গৌৰৱ কৰোৱাব কথাটো তেনেধৰণৰ চিন্তাশীল থকা এজন বিশেষ ব্যক্তি কৃষকৰ কাষত আহিছোঁ আৰু কিন্তু বিশেষ দুৰ্ভাগ্যক্ৰম সেই কৃষকে কিন্তু কৃষিৰ আঁচনি পোৱা নথকাৰ কাৰণে অলপমান দুখ প্ৰকাশ কৰিছে আৰু এগ্ৰিকালচাৰৰ পৰা সেই পাইপটোৰ প্ৰয়োজন আছে বুলি তেওঁ পানীৰ কাৰণে অলপমান পাইপৰ যদি এগ্ৰিকালচাৰে যদি সহায় কৰে এতিয়া খৰাং মাৰিছে এই গছবিলাকত পানী দিলে আৰু বাঢ়িলে দিবলৈ মানে বৰিং আছে অসুবিধা হয় কিমানখিনি ঢুকি পাব এজন মানুহে কেতিয়াবা চৰকাৰৰ পৰা সুবিধা হ'লে তেওঁ আৰু শক্তি জাগ্ৰত হ'ব আৰু কাম কৰা ক্ষমতা তেওঁ বৃদ্ধি পাব গতিকে তেওঁ 1 ইঞ্চি মাটিও এনে খালী ৰখা নাই এজন বিশেষ ব্যক্তি 1 ইঞ্চি মাটিও তেওঁ কৈছে চোতালতো ইতিমধ্যে আপোনালোকে দেখিছে জিকা লগাই দিছে গতিকে এজন মুনাফ দাৰ লগত আছোঁ মুনাফ দা আপোনাক ধন্যবাদ জনাইছোঁ এনেকৈ আগুৱাই যাওক আপোনাৰ প্ৰয়োজন আছে অসমত এনেধৰণৰ কৃষি ভিত্তিৰে আপুনি যেনেকৈ আগুৱাই গৈছে যেনেকৈ কৰ্ম কৰে আপুনি যেনেকৈ সহজ সৰল নম্ৰ ব্যক্তি আৰু ল'ৰাৰো ভৱিষ্যত মই উজ্জ্বল কামনা কৰিছোঁ ল'ৰাও যাতে ডক্টৰ হওক আমিও গৌৰৱ কৰিম আমাৰ অঞ্চলৰ আমাৰ পুত্ৰ সদৃশ গতিকে সিও আগুৱাই যাওক মই তাৰে কামনা কৰিছোঁ গতিকে ধন্যবাদ আপোনাক অলেখ লক্ষ আশীৰ্বাদৰ কামনা কৰিছোঁ মুনাফ দাৰ
মুনাফদাৰ জীৱনলৈ এজন প্ৰকৃত নিষ্ঠাবান কৃষক আৰু সেই কৃষকক যাতে আপোনালোকে সকলোৱে আঁকোৱালি ল'ব আৰু আপোনালোকেও কৃষিৰ প্ৰতি মনোনিৱেশ কৰিব। কৃষি কৰিলে কেৱল আপুনি সৰু হৈ নপৰে, কৃষি হৈ পেলাই তেওঁ এতিয়া দুটা ট্ৰেক্টৰৰ মালিক, প্ৰায় 30 লাখ টকাৰ মূল্যৰ তেওঁ ট্ৰেক্টৰৰ সঁজুলিৰ পৰা আদি কৰি সকলোখিনি তেওঁ কিনিব পাৰিছে, অৰ্জিত কৰিব পাৰিছে। আৰু ভৱিষ্যত তেওঁ যদি ৰাইজে বিচাৰে তেনেহ'লে বৰ্তমান যিহেতু ৰোৱনীৰ অভাৱ, সেই অভাৱ পূৰণ কৰিবৰ কাৰণে তেওঁ যিটো মেচিনৰ যোগেদি ৰোপণ কৰা যিটো মেচিন, ভূঁই ৰোৱা মেচিন তেওঁ লোৱাৰ কাৰণে তেওঁ পৰিকল্পনা কৰিছে। গতিকে এই বিশেষ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। এজন নিষ্ঠাবান খেতিয়কৰ কাষত আহি এই বিশেষ ভিডিঅ' বনাবলৈ পাই মই নিচেই গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদ। এবাৰ সকলোৱে এই বিশেষ ভিডিঅ'ক আঁকোৱালি ল'ব, শ্ৰদ্ধাৰে আঁকোৱালি ল'ব বুলি মোৰ আত্মবিশ্বাস। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম।